ONGCৰ বিৰুদ্ধে পুনৰ প্ৰতাৰণাৰ অভিযোগ নিবিদা প্ৰক্ৰিয়াৰ বিসংগতিৰ বাবে কৰ্মসংস্থাপন হেৰুৱাৰ অভিযোগ ৩৮০ গৰাকীৰো অধিক অসমীয়া যুৱকৰ নিবিদাৰ নিয়ম বহিৰ্ভূতভাৱে ঠিকা লাভ কৰা লোকে আন ব্যক্তিক যান-বাহন বিক্ৰীৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিগত ১৫-২০ বছৰ ধৰি ONGCক লঘু যান-বাহন দি পেট প্ৰৱৰ্তাইছিল এই সকল লোকে ONGCৰ শিৱসাগৰৰ বাহিৰেও বহু জিলাৰ লোকক বাহন দিয়াৰ লগতে নতুনকৈ ৫৫ বছৰ ঊৰ্ধৰ লোকক গাড়ীৰ নিবিদা নিদিয়াৰ নতুন নিয়ম কৰাৰ অভিযোগ উত্থাপন হৈছে শীঘ্ৰে নিবিদা পুনৰ আহ্বান কৰাৰ বাবে দাবী জনাই ONGCৰ লঘু যান-বাহন ঠিকাদাৰ সন্থাই যান-বাহন নিবিদা ONGC আহ্বান কৰিছিলে আৰু সেই লটাৰী যোগেদি ONGCয়ে নিবিদাটো সম্পন্ন কৰিলে এই লটাৰী প্ৰক্ৰিয়াটো আমি বিসংগতি বুলি একানে ক'ব যে ONGCয়ে নিয়ম বান্ধি দিছিল যে শিৱসাগৰ চৰাইদেউ জিলাৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ নিবনুৱাসকলক ইয়াৰ অগ্ৰাধিকাৰ দিয়া নহ'ব বুলি এটা নিয়ম বান্ধি দিছিলে গতিকে ONGC দেখা গৈছে যে এনঅ'এ যেতিয়া ইছ্যু কৰিলে তাত দেখা গৈছে যে 12জন বা 15জন শিৱসাগৰ চৰাইদেউ বাহিৰৰ ডিষ্ট্ৰিক্টৰ দুলীয়াজান তিনচুকীয়া ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নিবনুৱাসকলক ইয়াত গাড়ী দিয়াৰ ব্যৱস্থাটো কৰিছে সেইটো হৈছে এটা অনিয়ম কৰিছে তেওঁলোকে আৰু এটা অনিয়ম কৰিছে যে 55 বছৰ ঊৰ্ধৰ বয়সৰ লোকসকলক নিবিদা অংশগ্ৰহণ কৰিব নোৱাৰিব বুলি ONGCয়ে এটা নিয়ম বান্ধি দিছে আৰু সেই নিয়মটো ONGCয়ে বান্ধি দিয়া নিয়মটো সেইটো আমি আহ্বান জনাইছোঁ যে ONGCয়ে অন্তত সেইটো নিয়ম বান্ধি দিব লাগে চৰকাৰেও ব্যৱসায় যেতিয়ালৈকে কৰিব পাৰে তেতিয়ালৈকে ব্যৱসায় কৰিব পৰা সুবিধাটো চৰকাৰৰ ফালৰ পৰা দিয়া থাকে গতিকে সেইটো কৰি পেলাই আৰু লগে লগে হৈছে এতিয়া যিসকলে গাড়ী পাইছে ইয়াৰ প্ৰায় চাকৰিয়ালৰ বহু পত্নী আৰু পুত্ৰই গাড়ী পাইছে আৰু বহু লোকে গাড়ী এনঅ'এখন লৈ পিনি ৫ লাখ ৬ লাখকৈ বিক্ৰী কৰাৰো ইয়াত কিছুমান অভিযোগ উত্থাপন হৈছে আমি